আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত কেইটামান প্ৰাইভেট জবৰ লগতে এটা গভৰ্ণমেণ্ট জবৰ নটিফিকেশ্যনো লৈ আনিছোঁ। গতিকে আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে গভৰ্ণমেণ্ট জবটোৱে হওক বা প্ৰাইভেট জবকেইটাই হওক সেইকেইটা আপোনালোকে ভালদৰে এপ্লাই কৰিব পাৰে, কোনো ধৰণৰ কনফিউজন নাথাকে। গতিকে দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ৱান্টেড ফৰ এমট্ৰন কম্পিউটাৰ চেণ্টাৰ ইন গীতানগৰ গুৱাহাটী। পোষ্টকেইটাৰ নাম হৈছে ৰিচিপশ্যনিষ্ট এণ্ড ফেকাল্টি। আৰু ইয়াৰ বাবে ৰিক্ৰুইটমেণ্ট অৰ্থাৎ এই পোষ্ট দুটাৰ বাবে কি আপোনালোকৰ পৰা বিচৰা হৈছে। প্ৰথমতে স্মাৰ্ট এণ্ড ফ্লুৱেণ্ট ইন ইংলিছ, অৰ্থাৎ আপোনালোক স্মাৰ্ট হ'ব লাগিব, লগতে আপোনালোকৰ ফ্লুৱেঞ্চিটো থাকিব লাগিব ইংলিছ লেংগুৱেজত। দ্বিতীয়তে PGDCA ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব ৰিচিপশ্যনিষ্ট পোষ্টটোৰ বাবে, আৰু ফেকাল্টি পোষ্টটোৰ বাবে হয় আপোনালোক BTech কৰা হ'ব লাগিব, নহ'লে বা PGDCA কৰা হ'লেও হ'ব। আৰু এই পোষ্ট দুটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 8011302475। এই নাম্বাৰটোত আপোনালোকে চিধা কল কৰি নিদিব, সেই নাম্বাৰটোত জাষ্ট আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ নেক্সট পোষ্ট ওলাইছে ইউনিক অপৰচুনিটি ফৰ ৰিটায়াৰ্ড ছেল্ফ এমপ্লয়ড হাউচৱাইফছ, অৰ্থাৎ এই পোষ্টটো কেৱল মাত্ৰ ৰিটায়াৰ্ড হোৱা পাৰ্চন, ছেল্ফ এমপ্লয়ড আৰু হাউচৱাইফসকলৰ বাবেহে। ইয়াত আপোনালোকে 70,000 পৰ্যন্ত চেলাৰী লাভ কৰিব, লগতে বাকীবিলাক যি এলাৱেঞ্চ আছে সেইবিলাকো আপোনালোকে লাভ কৰিব। এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 9101322923 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে গেট ইনভলভ টুডে এজ এ ফুল টাইম অৰ পাৰ্ট টাইম উইথ ৰেপিড' অটো এণ্ড বাইক, অৰ্থাৎ আপোনালোকে নিশ্চয় গুৱাহাটীত ৰেপিড' বাইক অটো দেখিছে। তাতেই কেইটামান পোষ্ট ওলাইছে য'ত আপোনালোকে প্ৰতি মাহত 30,000 পৰ্যন্ত দৰমহা লাভ কৰিব পাৰে। আৰু এই পোষ্টটো পাবৰ বাবে, অৰ্থাৎ ৰেপিড' অটো আৰু বাইক চালকৰ পোষ্টকেইটা পাবৰ বাবে আপোনালোকৰ থাকিব লাগিব ড্ৰাইভিং লাইচেঞ্চ, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, আধাৰ বা পান কাৰ্ড আৰু লগতে এটা ভাল এণ্ড্ৰইড ফোন। আৰু এই পোষ্টকেইটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰে 7941057400 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ছেলছ এক্সিকিউটিভ ৰিকুৱাৰ্ড বাই ডিলাৰ অফ মেডিকেল ইকুইপমেণ্ট, অৰ্থাৎ মেডিকেলৰ ইকুইপমেণ্টৰ এখন ডিলাৰ আছে য'ত ছেলছ এক্সিকিউটিভ কেইজনমানৰ দৰকাৰ হৈছে। তাত আপোনালোকে চেলাৰীৰ লগতে একমডেশ্যন অৰ্থাৎ থকাৰো সুবিধা পাব। কোৱালিফিকেশ্যন হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট, সকলোৱে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বা ফ্ৰেছাৰ্ছৰ কথা কোৱা নাই, সকলোৱে এপ্লাই কৰিব পাৰিব যদিও আপোনাৰ ওচৰত অভিজ্ঞতা নাই। এই পোষ্টকেইটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইমেইলৰ জৰিয়তে নিজৰ বায়'ডাটাখন পঠিয়াব লাগিব, আৰু ইমেইল এড্ৰেছটো হৈছে hssp.solution@gmail.com। গতিকে যিমান পাৰি সোনকালে আপোনালোকে এই ইমেইল এড্ৰেছটোত নিজৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড হেল্পাৰ ফৰ বাল ভাটিকা এট শ্ৰীমন্ত শংকৰদেৱ একাডেমী দিছপুৰ, অৰ্থাৎ দিছপুৰ গুৱাহাটীত এখন বিদ্যালয় আছে যাৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ একাডেমী, য'ত হেল্পাৰৰ প্ৰয়োজন হৈছে ফৰ বাল ভাটিকা। ৰিকুৱাৰমেণ্ট হৈছে আপোনালোকৰ বয়স 18+ হ'ব লাগিব, লগতে ক্লাছ 10 পাছ হ'ব লাগিব। আৰু কোনো কেণ্ডিডেটৰ যদি স্কিল ট্ৰেইনিং আছে, অৰ্থাৎ প্ৰি স্কুল এডুকেশ্যনত যদি আপোনালোকে স্কুল ট্ৰেইনিং লৈ থৈছে তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জাষ্ট আপোনালোকে নিজৰ ৰিজিউম বা বায়'ডাটাখন ssa@dispur6resume@gmail.com বা 6913527281 এই নাম্বাৰটোত পঠিয়াই দিলেই হ'ব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে হেৰিটেজ পাব্লিক স্কুল গীতানগৰ মালিগাঁও গুৱাহাটীত, য'ত TGT হিন্দীৰ, TGT ছায়েন্স, PGT ইংলিছ আৰু PGT কেমেষ্ট্ৰিৰ পোষ্ট খালী হৈছে। TGT হিন্দীৰ বাবে আপোনালোক হয় BA বা MA কৰা হ'ব লাগিব, লগতে BEd মাষ্ট বি থাকিবই লাগিব। TGT ছায়েন্সটোৰ বাবে BSc বা MSc উইথ BEd, PGT ইংলিছটোৰ বাবে মাষ্টাৰ্ছ ইন ইংলিছ লগতে BEd ডিগ্ৰীটো, আৰু PGT কেমেষ্ট্ৰিৰ বাবে MSc ইন কেমেষ্ট্ৰি উইথ BEd।
গতিকে এইকেইটা কোৱালিফিকেশ্যন এই পোষ্ট কেইটাৰ বাবে থাকিব লাগিব যদিহে আছে তেন্তে এখন এপ্লিকেশ্যন লিখিব লাগিব অৰ্থাৎ জব এপ্লিকেশ্যন এখন লিখিব লাগিব হেৰিটেজ পাব্লিক স্কুলৰ বাবে আৰু কোনটো পোষ্টত এপ্লাই কৰিছে আপোনালোকে তাত উল্লেখ কৰিব লাগিব আৰু পঠিয়াই দিব লাগিব উইথ নিজৰ যি বায়োডাটা আছে সেইখনৰ সৈতে siam41046@gmail.com গতিকে 30 মাৰ্চলৈকে সময় আছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে গতিকে 30 মাৰ্চৰ ভিতৰত আপোনালোকে কিন্তু এই পোষ্টটোৰ বাবে পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকুৱাৰ্ড ৰিটায়াৰ্ড পাৰ্সন অৰ হাউসৱাইফ এক্সিলেন্ট ইনকাম ইন ফ্লেক্সিবল ৱৰ্কিং আৱাৰ্ছ অৰ্থাৎ ৰিটায়াৰ্ড পাৰ্সন আৰু হাউসৱাইফৰ কাৰবাৰে ফুল টাইম আৰু পাৰ্ট টাইম জব ওলোৱা হৈছে তাৰ বাবে আপোনালোকে কন্টেক্ট কৰিব লাগিব 9435024044 বা 6001653550 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ডাইৰেক্ট জয়নিং ফৰ বেংকিং এয়াৰলাইন্স য'ত আপোনালোকে 25,000 পৰ্যন্ত দৰমহা লাভ কৰিব ৰিসেপশ্যন সুপাৰভাইজাৰ হোটেল শ্ব'ৰুম মেনেজাৰ আৰু সিকিউৰিটি আৰু তাৰ বাবে আপোনালোকে কন্টেক্ট কৰিব লাগিব 9101334486 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকুৱাৰ্ড এক্সপিৰিয়েন্স ফিমেল কেণ্ডিডেট ফৰ টুৰ অপাৰেশ্যন ফৰ গুৱাহাটী বেছড ট্ৰেভেল কোম্পানী অৰ্থাৎ গুৱাহাটীত এটা ট্ৰেভেল কোম্পানী আছে যিয়ে ফিমেল কেণ্ডিডেট সকলৰ পৰা আসলতে এপ্লিকেশ্যন বিচাৰিছে য'ত ফিমেল কেণ্ডিডেট সকলে টুৰৰ গোটেইখিনি অপাৰেশ্যন কৰিব লাগিব ধৰি লওক কোনোবা গুৱাহাটীলৈ ফুৰিব আহিছে গুৱাহাটী বিভিন্ন হোটেলত তেওঁলোকৰ থকা খোৱাৰ সেইবিলাক এৰেঞ্জমেণ্ট কৰাব লাগিব আৰু ধৰি লওক তেওঁলোকে অসম চাবলৈ আহিছে কাজিৰঙা চাবলৈ আহিছে সেইবিলাকক আপোনালোকে মেনেজ কৰি দিব লাগিব তাৰ বাবে আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াব লাগিব অৰ্থাৎ এই পোষ্টটোৰ বাবে 9085800150 এই নাম্বাৰটো গতিকে দেৰি নকৰিব সোনকালে পঠিয়াই দিব আৰু পোষ্টটো কেৱল মহিলাসকলৰ বাবেহে আমাৰ নেক্সট পোষ্ট ওলাইছে লুকিং ফৰ এ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ অনলি ফৰ ফিমেল মহিলাসকলৰ বাবেহে ফৰ এ ৰেপুটেড পাৰফৰ্মিং আৰ্ট চেণ্টাৰ ইন জু ৰোড অৰ্থাৎ গুৱাহাটী জু ৰোডত এখন পাৰফৰ্মিং আৰ্টছৰ চেণ্টাৰ আছে য'ত মহিলাসকলৰ পৰা আসলতে এপ্লিকেশ্যন বিচৰা হৈছে পোষ্টটোৰ নাম হৈছে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ আৰু আপোনালোকে নিজৰ সিভিখন পঠিয়াব লাগিব 8486463367 এই নাম্বাৰটো আমাৰ নেক্সট জব ওলাইছে ৰিকুৱাৰ্ড ফিমেল কেণ্ডিডেটছ ফৰ অফিচ সুপাৰভাইজাৰ ফৰ বেংকিং সেক্টৰ কোৱালিফিকেশ্যনটো হৈছে গ্ৰেজুৱেট লোকেশ্যন হৈছে গুৱাহাটী কন্টেক্ট নাম্বাৰ কেইটা হৈছে 8761873468 আৰু 7002806969 আমাৰ নেক্সট জব ওলাইছে ৰিকুৱাৰ্ড এক্সপিৰিয়েন্স ফিমেল কেণ্ডিডেট ফৰ টুৰ অপাৰেশ্যন ফৰ গুৱাহাটী বেছড ট্ৰেভেল কোম্পানী এই একেটা পোষ্টে অকমান আগতে আমি ডিসকাস কৰিছিল পুনৰ আমাৰ ইয়াত আসলতে ডাবল এডভাৰটাইজমেন্ট কৰিছিলে গতিকে পুনৰ আমি এটো আলোচনা কৰিলো পুনৰ কৈ দিছো নাম্বাৰটো গতিকে আকৌ মনত ৰাখি লব 9085800150 এই নাম্বাৰটো আপোনালোকে পঠিয়াই দিব লাগিব আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্ট ৰিকুৱাৰমেন্ট অফ এ লেডি টেলিকলাৰ অৰ্থাৎ মহিলা টেলিকলাৰৰ প্ৰয়োজন হৈছে কেৱল মাত্ৰ এটা পোষ্ট আছে তাৰ বাবে আপোনালোকে পঠিয়াব লাগিব নিজৰ সিভিখন EPIG অৰ্থাৎ epignosis321@gmail.com আৰু ইয়াৰ বাবে লাষ্ট ডেট তেওঁলোকে কোৱা নাই তথাপি আপোনালোকে কিন্তু উইদিন 5 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব আমাৰ নেক্সট জব ওলাইছে শ্ৰীনিবাসা ৰামানুজন সিনিয়ৰ একাডেমি সেনমেলা লখৰা টেটেলিটল পথ গুৱাহাটী প্ৰথমতে কৈ দিছো কন্টেক্ট নাম্বাৰটো য'ত আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াব লাগিব এয়া হৈছে 7099212769 আৰু পোষ্ট কেটাৰ নাম কৈ দিছো মাদাৰ টিচাৰৰ তিনটা পোষ্ট কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট উইথ মন্টেছৰী ট্ৰেইন এণ্ড ফ্লুৱেণ্ট ইন ইংলিছ সেকেন্ডটো হৈছে TGT সায়েন্স দুটা পোষ্ট হিন্দীৰ এটা কম্পিউটাৰৰ এটা কোৱালিফিকেশ্যন হৈছে পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট ইন ৰেসপেক্টিভ সাবজেক্ট অৰ্থাৎ সায়েন্সৰ বাবে আপোনালোক গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব অৰ্থাৎ MSc বা BSc হলেও হল উইথ মিনিমাম 2 ইয়াৰ এক্সপেৰিয়েন্স কিন্তু লাগিব টিচিংৰ নেক্সট পোষ্টটো হৈছে PGT মেথছ আৰু পলিটিক্যাল সায়েন্সৰ এটা পোষ্ট কোৱালিফিকেশ্যন হৈছে পোষ্ট গ্ৰেজুৱেট লগতে 2 বছৰ আপোনালোকৰ শিক্ষকতা কৰাৰ অভিজ্ঞতা থাকিব লাগিব লগতে কেণ্ডিডেটৰ কনফিডেন্ট থাকিব লাগিব ইংৰাজী আৰু অসমীয়া দুয়োটা মিডিয়ামতে পঢ়ুৱাৰ
নেক্সট পোষ্ট হৈছে PGT কম্পিউটাৰ সায়েন্স টিচাৰ এটা মাত্ৰ পোষ্ট তাৰ বাবে MCA উইথ মিনিমাম 2 ইয়াৰ টিচিং এক্সপিৰিয়েন্স স্যালাৰি আপোনালোকে খুব ভাল পাব আৰু এই পোষ্ট কেটা যদি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আমি কৈও হাত 7099212769 এই নাম্বাৰটোৰ উইদিন 30 মাৰ্চৰ ভিতৰত নিজৰ বায়োডাটাখন পঠিয়াই দিব যদিহে আপোনালোকে সেই স্কুলখন চিনি পায় তেন্তে স্কুলত গৈও আপোনালোকৰ বায়োডাটাখন দিব পাৰিব নহলে আপোনালোকে হোৱাটছআপৰ জৰিয়তে দিব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্টলি ৰিকোয়াৰ্ড প্ৰিন্সিপাল এসিস্ট্যান্ট টিচাৰৰ সাবজেক্ট এটা হৈছে আসামিজ হিন্দী সংস্কৃত আৰু সায়েন্স আৰু বিদ্যালয়খনৰ নাম হৈছে মহৰ্ষি বিদ্যা মন্দিৰ টিহু নলবাৰী গতিকে নিশ্চয় নলবাৰী ব্যক্তিসকলে জানে কেণ্ডিডেটসকলে জানে যে তাত মহৰ্ষি বিদ্যা মন্দিৰ এখন খুব ভাল স্কুল আছে তাত প্ৰিন্সিপাল আৰু এসিস্ট্যান্ট টিচাৰৰ পোষ্ট বিলাক খালি হৈছে তাৰ বাবে আপোনালোকৰ কি কোৱালিফিকেশন লাগিব নিশ্চয় গম পাইছে কনভেন্ট educated applicant will be given preference অৰ্থাৎ আপোনালোক যদি কোবাত টিচিং কৰাৰ এক্সপেৰিয়েন্স আছে যদিহে আপোনালোকৰ উচিত কোৱালিফিকেশন আছে তেন্তে আপোনালোকৰ প্ৰিফাৰেন্স দিয়া হ'ব কন্টাক্ট নাম্বাৰটো হৈছে 9435310973 আৰু 8723806232 আৰু এটা দিছে 7577849025 এই যিকোনো এটা নাম্বাৰ আপোনালোকে কন্টাক্ট কৰি এপ্লাই কৰিব পাৰে আৰু এই পোষ্ট কেটাৰ বাবে তেওঁলোকে 6 এপ্ৰিলৰ দিনাখন ৰাতিপুৱা 11 বজাত এটা ইন্টাৰভিউ অনুষ্ঠিত কৰিছে গতিকে যি সকলে এসিস্ট্যান্ট টিচাৰ বা প্ৰিন্সিপাল পোষ্টৰ বাবে এপ্লাই কৰিবলৈ খুজিয়ে তেন্তে আপোনালোকে গৈ আহিব পাৰে আমাৰ নেক্সট পোষ্ট ওলাইছে urgently required staff for our clinic in Guwahati অৰ্থাৎ গুৱাহাটীত থকা এখন ক্লিনিকত কেজনমান ষ্টাফৰ দৰকাৰ হৈছে আৰু তাৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কৈ দিছো কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব আৰু তাৰ বাবে হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক পাস হলেই হ'ব বয়স 30 বছৰতকৈ কম হ'ব লাগিব ইন্টাৰেষ্টেড ক্যান্ডিডেট within 30 মাৰ্চৰ ভিতৰত 8474855050 এই নাম্বাৰটোত নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে EMRI গ্ৰীণ হেলথ য'ত বিভিন্ন ধৰণৰ আসলতে পোষ্ট খালি হৈছে আৰু তাৰ বাবে কোৱালিফিকেশন হৈছে JEE BE বা BTech মেকানিক্যাল বা অটোমোবাইলত কৰা হ'ব লাগিব এক্সপেৰিয়েন্সৰ কথা যদি কওঁ ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি এক্সপেৰিয়েন্স 3 বছৰ থকা সকলে বিশেষকৈ অটোমোবাইল সেক্টৰত যদি আছে এক্সপেৰিয়েন্স থকা সকল তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু লগতে ফ্ৰেছাৰ্ছ সকলেও কিন্তু এই পোষ্ট কেটা এপ্লাই কৰিব পাৰিব স্যালাৰি ইন্ডাষ্ট্ৰিৰ মতে আপোনালোকক বহুত ভাল দিয়া হ'ব আৰু ক্যান্ডিডেটে ইমিডিয়েটলি জয়েন কৰিবলৈ আসলতে ৰেডি থাকে তেওঁলোকক কি কৰা হ'ব ৰিলোকেট কৰা হ'ব তেওঁলোকৰ লোকেশন অনুযায়ী তেওঁলোকক সুবিধাসমূহ প্ৰদান কৰা হ'ব আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেটে যদিহে এপ্লাই কৰিবলৈ খোজে তেন্তে abhijit.kolita@emri.in ত নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে পতঞ্জলি ফুড ডিভিজনত য'ত এসও ভ্যাকেন্সি ওলাইছে হেডকোৱাৰ্টাৰ হৈছে গুৱাহাটী আৰু ডিমাপুৰ গুৱাহাটী অসমত এটা পোষ্ট আৰু ডিমাপুৰ নাগালেণ্ডত এটা পোষ্ট কোৱালিফিকেশন কেৱল মাত্ৰ গ্ৰেজুৱেট এক্সপেৰিয়েন্সৰ যদি কথা কওঁ 3 বছৰ FMCG আপোনালোকৰ কাম কৰাৰ অভিজ্ঞতা হ'ব লাগিব আৰু লগতে জিওগ্ৰাফিক্যাল নলেজ অৰ্থাৎ কোনখন ঠাই কোড আছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইসমূহ কোড আছে সেইবিলাকৰ জ্ঞান থাকিব লাগিব যদিহে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে ইমেইলত আপোনালোকে যিটো হেডকোৱাৰ্টাৰ হয় গুৱাহাটীতে এপ্লাই কৰিছে নহলে ডিমাপুৰত এপ্লাই কৰিছে সেইটো সাবজেক্ট লাইনত কিন্তু লিখি দিব আৰু তেওঁলোকৰ ইমেইল আইডিটো হৈছে ananda.melik@patanjalifoods.in গতিকে যিমান পাৰি সোনকালে এপ্লাই কৰি দিব আমাৰ নেক্সট পোষ্ট ওলাইছে প্লেচিও হোটেল খানাপাৰাত য'ত পজিশন কেটা হৈছে KST সুপাৰভাইজাৰ FNB কন্ট্ৰোলাৰ সেলস মেনেজাৰ বাচ্চাৰ হাউসকিপিং ৰুম এণ্ড এটেন্ডেন্ট FNB GSA বেংকুৱেট FNB GSA ৰুম সাৰ্ভিস গতিকে এই কেটা পোষ্ট খালি হৈছে যিকোনো যদি এটা এপ্লাই কৰিবলৈ খোজে তেন্তে নিজৰ CV খন hr@hotelpalacio.in ত যিমান পাৰি সোনকালে পঠিয়াই দিব
আমাৰ নেক্সট পোষ্ট ওলাইছে জব ওপেনিং ফৰ পাৰ্চনেল ড্ৰাইভাৰ এট খ্ৰীষ্টান বস্তি গুৱাহাটী অৰ্থাৎ গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত পাৰ্চনেল ড্ৰাইভাৰৰ প্ৰয়োজন হৈছে য'ত 13,000 পৰা 18,000 আপোনালোকে দৰমহা পাব আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি যদি কোনোবাই 2 বছৰৰ পৰা 5 বছৰ যদি গাড়ী চলোৱাৰ অভিজ্ঞতা আছে তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব যদিও অভিজ্ঞতা নাই তথাপিও আপোনালোক ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ বেনিফিটছটো কি হ'ব কম্পিটিটিভ স্যালাৰি অৰ্থাৎ খুব ভাল আপোনালোকে স্যালাৰি পাব লগতে থকাৰো ব্যৱস্থা আপোনালোকক কৰি দিয়া হ'ব যদিহে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে btm@poddartoyota.com ত এতিয়াই নিজৰ বায়োডাটাখন পঠিয়াই দিও কিন্তু মনত ৰাখিব আপোনালোক এজন স্কিল ড্ৰাইভাৰ হ'ব লাগিব উইথ ভ্যালিড লাইসেন্স আমাৰ নেক্সট পোষ্ট ওলাইছে লুকিং ফৰ এ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ ফিমেল ফৰ এ ৰেপুটেড পাৰফৰ্মিং আৰ্ট চেণ্টাৰ ইন জুৰোড আৰু তাৰ বাবে আপোনালোকে নিজৰ সিভিখন পঠিয়াব লাগিব 8486463367 আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকুৱাৰ্ড কেণ্ডিডেট ফৰ একাউণ্ট অৰ্থাৎ একাউণ্টৰ বাবে কেইজনমান কেণ্ডিডেটৰ প্ৰয়োজন হৈছে কিন্তু তাৰ বাবে আপোনালোক এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইন ফাইনেন্স আৰু লগতে আপোনালোক MBA কৰা হ'ব লাগিব আৰু আপোনালোকে কাম কৰিব লাগিব চন্দ্ৰপুৰ প্লান্ট যিটো এটা আমুলৰ এটা প্লান্ট হয় আৰু তাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে komoldeka.amul@gmail.com ত নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে কোম্পানী নেমটোৰ নাম কৈ দিছো সিৰা এগ্ৰো ফুডছ প্ৰাইভেট লিমিটেড লোকেশন হৈছে হাউলি বৰপেটা মেচিন টাইপটো হৈছে ফুল অটোমেটিক CSD মেচিন 120 BPM or vacant position কেটা হৈছে লেভেলিং মেচিন অপাৰেটৰ শ্ৰিংক মেচিন অপাৰেটৰ আৰু এই পোষ্ট কেটাৰ বাবে আপোনালোকৰ পৰা কি ৰিক্ৰুটমেন্ট বিচাৰা হৈছে হিয়া শুনিলক প্ৰথমতে আপোনালোকে ফ্যাক্টৰীত কাম কৰা বিশেষকৈ মেচিন অপাৰেচনৰ হৈতে জড়িত হ'ব লাগিব যিকোনো এটা ফ্যাক্টৰীত দ্বিতীয়তে মেইনটেনেন্স আৰু ট্ৰাবল শুটিংৰ নলেজটো আপোনালোকৰ থাকিব লাগিব আৰু আপোনালোকে ফাষ্ট পেস এনভায়ৰনমেন্ট এটা খুব সোনকালে কাম কৰা এটা এনভায়ৰনমেন্টত কাম কৰা অভিজ্ঞতা থাকিব লাগিব যদিহে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে hr.siraagrofoods@gmail.com ত যিমান পাৰি সোনকালে নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্ট হায়াৰিং ফৰ কনষ্ট্ৰাকচন প্ৰফেশনেলছ ফৰ বিল্ডিং প্ৰজেক্ট ইন আসাম পজিশন কেটা বিষয় কোৱাৰ আগতে কৈ থৈছো যে এই কনষ্ট্ৰাকচন কোম্পানীয়ে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ প্ৰজেক্ট লয় তাৰ বাবেহে এই পোষ্ট কেটা তেওঁলোকে এৰি দিছে প্ৰথমটো হৈছে সিনিয়ৰ সাইট ইঞ্জিনিয়াৰ সেকেন্ডটো হৈছে প্ৰজেক্ট মেনেজাৰ থাৰ্ডটো হৈছে সাইট ইঞ্জিনিয়াৰ ৰিক্ৰুটমেন্টৰ যদি আমি কথা কওঁ তাৰ বাবে ব্যাচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ৰিলেভেন্ট এক্সপেৰিয়েন্স থাকিব লাগিব বিল্ডিং কনষ্ট্ৰাকচন প্ৰজেক্টৰ ক্ষেত্ৰত ষ্ট্ৰং নলেজ থাকিব লাগিব কনষ্ট্ৰাকচন মেনেজমেন্ট কোৱালিটি কন্ট্ৰোল এণ্ড সেফটি প্ৰটোকলছ লগতে লিডাৰশিপ কমিউনিকেশ্যন আৰু প্ৰবলেম সলভিং স্কিল তেওঁলোকৰ থাকিব লাগিব ৰেসপন্সিবিলিটিছৰ কথা নকওঁ কেনেকৈ এপ্লাই কৰিব হেডুৰলৈ সিধা যাও আপোনালোকে যদি এটা কনষ্ট্ৰাকচন কোম্পানীত এজ এ প্ৰফেশনাল হিচাপে জয়েন কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে নিজৰ বায়োডাটাখন ইমেইল কৰিব লাগিব puja@ascd@gmail.com গতিকে দেৰি নকৰিব সোনকালে নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিটেইল সেলস এক্সিকিউটিভ ফৰ এ লিকাৰ শ্বৰুম গুৱাহাটী থকা এখন লিকাৰ শ্বৰুমত সেলস এক্সিকিউটিভৰ প্ৰয়োজন হৈছে য'ত আপোনালোকৰ পৰা সেলস এক্সপেৰিয়েন্স বিচৰা হৈছে য'ত আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো খুব ভাল হ'ব লাগিব খুব পলাইটলি আপোনালোকে কাস্টমাৰক হ্যান্ডেল কৰা হ'ব লাগিব যাৰ বাবে আপোনালোকে স্যালাৰি পাব 15,000 ৰ পৰা 18,000 যদি কোনোবা ক্যান্ডিডেট ইন্টাৰেষ্টেড হয় তেন্তে নিজৰ বায়োডাটাখন hr@globalspiritsindia.com ত যিমান পাৰি সোনকালে পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে মাইলছ ব্ৰনছন ৰেসিডেন্সিয়েল স্কুলত যথেষ্টখিনি পোষ্ট ওলাইছে প্ৰথমটো পোষ্ট ওলাইছে অফিস ষ্টাফৰ ভিতৰত কি আছে সাউন্ড মিক্সিং ইঞ্জিনিয়াৰ ফ্ৰন্ট অফিস এক্সিকিউটিভ কাউন্সেলৰ একাউন্টেন্ট ৱেব ডিজাইনাৰ সিস্টেম এডমিন ডিটিপি অপাৰেটৰ সিসিটিভি অপাৰেটৰ ফটোগ্ৰাফাৰ ফুড এণ্ড বেভাৰেজ মেনেজাৰ কুক যে চাইনিজ আৰু কন্টিনেন্টাল বনাব পাৰে সিকিউৰিটি গাৰ্ড মেল আৰু ফিমেল এইকেইটা অফিস ষ্টাফৰ পোষ্ট খালী হৈছে নেক্সট যদি টিচিংৰ পোষ্টৰ কথা কওঁ
এনে প্ৰথমটো খালী হৈছে PGT অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ সাবজেক্ট কেইটা হৈছে ফিজিক্স কেমেষ্ট্ৰি আৰু সাইকোলজি আৰু এই পোষ্ট কেইটা এপ্লাই কৰিবৰ কাৰণে ক্যান্ডিডেট সকল পোষ্ট গ্ৰেজুৱেট উইথ BEd হ'ব লাগিব নেক্সট পোষ্ট ওলাইছে পাৰফৰ্মিং আৰ্টছৰ টিচাৰ বিশেষকৈ ড্যান্সৰ ক্ষেত্ৰত মডাৰ্ণ এণ্ড ক্লাছিকেল মিউজিক ইণ্ডিয়ান ক্লাছিকেল ওয়েস্টাৰ্ণ ইনষ্ট্ৰুমেণ্টেল অৰ্থাৎ তাবলা গিটাৰ সিতাৰ পিয়ানো ভায়োলিন কিবোৰ্ড ড্ৰামেটিক্স এণ্ড থিয়েটাৰ ইয়াৰো পোষ্ট ওলাইছে দেন কোচেছ আৰু ইনষ্ট্ৰাক্টৰৰ যদি কথা কওঁ মেল ফিমেল সকলোৰে বাবে ওলাইছে গেমছ এণ্ড স্পৰ্টছৰ বাবে জিমনাষ্টিক্স বেডমিণ্টন এণ্ড টেবুল টেনিছ লগতে কেণ্ডিডেটৰ ৰিলিভেণ্ট কোৱালিফিকেশ্যন থাকিব লাগিব ৰেছপেক্টিভ ডিচিপ্লিনৰ ক্ষেত্ৰত দেন লাইব্ৰেৰিয়ান এণ্ড এছিষ্টেণ্ট লাইব্ৰেৰিয়ান তাৰ বাবে BLIC MLIC লগতে প্ৰফেশ্যনেল আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু দুটামান আছে প্ৰথমটো হৈছে যি কোৱালিফিকেশ্যন বিচৰা হৈছে প্ৰতিটো পোষ্টৰ বাবে এয়া থাকিবই লাগিব দ্বিতীয়তে এক্সপিৰিয়েঞ্চ ক্যান্ডিডেট হ'বই লাগিব আৰু যদিহে আপোনালোক সিলেক্ট হয় তেন্তে আপোনালোকক হায়াৰ এট্ৰেক্টিভ স্যালাৰি তেওঁলোকে প্ৰদান কৰিব খুব ভাল স্যালাৰি তেওঁলোকে প্ৰদান কৰিব আৰু এই মাইলছ ব্ৰনছন যিখন বিদ্যালয় আছে সেই বিদ্যালয়খনৰ বাবে তেওঁলোকে আসলতে কি কৰিছে এটা ইন্টাৰভিউ অনুষ্ঠিত কৰিছে 29 মাৰ্চ তাৰিখে ৰাতিপুৱা 9:30 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈ আৰু তাত গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ টাইমটো হৈছে ৰাতিপুৱা 9 বজাৰ পৰা আবেলি দুপৰীয়াৰ আগত ৰাতিপুৱা 11 বজালৈকে গতিকে যি সকলে 29 তাৰিখে এই ইন্টাৰভিউত আসলতে বহিম বুলি ভাবিছে তেওঁলোকে সিধা আমি কোৱা এই এড্ৰেছটোত যাব বা কন্টেক্টও কৰিব পাৰে এড্ৰেছটো হৈছে মাইলছ ব্ৰনছন ৰেসিডেন্সিয়েল স্কুল নিউ এয়াৰপোৰ্ট ৰোড নিয়াৰ LGBI এয়াৰপোৰ্ট বৰঝাৰ গুৱাহাটী মোবাইল নাম্বাৰ কেটা হৈছে 6901273954 9508889959 আৰু 9864023638 গতিকে এই কেটা নাম্বাৰত আপোনালোকে কন্টেক্ট কৰি 29 তাৰিখে ইন্টাৰভিউ দিব যাব আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ পাৰ্সনেল ফৰ প্লাইউড ইন্ডাষ্ট্ৰি এট আগৰতলা এটা প্লাইউড ইন্ডাষ্ট্ৰিত দুটামান পোষ্ট খালী হৈছে প্ৰথমটো হৈছে একাউণ্ট মেনেজাৰ সেকেন্ডটো কেমিষ্ট তাৰ পিছত DY মেনেজাৰ HR দেন অফিস এসিস্ট্যান্ট আৰু সেলস এক্সিকিউটিভ আৰু লোকেশনটো হৈছে তিনসুকিয়া গতিকে তিনসুকিয়া যিসকলে চাকৰি কৰিবলৈ বিচাৰে তেওঁলোকে 30 মাৰ্চৰ ভিতৰত নিজৰ বায়োডাটাখন hr@plystory.com ত যিমান পাৰি সোনকালে পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে SM স্কিল নগাঁও য'ত বিভিন্ন ধৰণৰ পোষ্ট খালী হৈছে প্ৰথমটো পোষ্ট হৈছে সেন্টাৰ হেড যাৰ বাবে প্ৰায়ৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন লিডিং স্কিল ডেভেলপমেন্ট সেন্টাৰৰ হৈতে লগতে সেন্টাৰত বিভিন্ন ধৰণৰ কামবিলাক আপোনালোকে কৰাৰ কেপাসিটি থাকিব লাগিব সেকেন্ডটো পোষ্ট হৈছে অফিস এক্সিকিউটিভ যাৰ বাবে কম্পিউটাৰ স্কিল ষ্ট্ৰং কমাণ্ড ইন ইংলিছ হিন্দী আৰু আসামিজ ল্যাঙ্গুৱেজত থাকিব লাগিব দেন ষ্টুডেন্টস মোবিলাইজাৰৰ পোষ্ট যাৰ বাবে আপোনালোকে এক্ৰছ নৰ্থ ইষ্ট ৰিজন ঘূৰিব লাগিব যদিহে এপ্লাই কৰিবলৈ বিচাৰি এই পোষ্ট কেটাৰ যিকোনো এটা তেন্তে SMS tia.dm@gmail.com ত উইদিন 29 মাৰ্চৰ ভিতৰত নিজৰ বায়োডাটাখন পঠিয়াই দিব 29 মাৰ্চতকৈ অকমান দেৰি হলে উইদিন 31 মাৰ্চলৈকে আপোনালোকে পঠিয়াব পাৰিব যদিহে 29 মাৰ্চটো দিগদাৰ হয় তেওঁলোকে 31 মাৰ্চলৈকে একচেপ্ট কৰিব গতিকে নিজৰ বায়োডাটাখন খুব ধুনীয়াকৈ বনাই আপোনালোকে এই ইমেইলৰ জৰিয়তে পঠিয়াই দিব গতিকে এই কেটা আছিল আজি আমাৰ ভিডিওটোৰ কেটামান প্ৰাইভেট জব টোটাল আমি 28টা প্ৰাইভেট জবৰ বিষয়ে আজি আলোচনা কৰিলো ভিডিওটোৰ একেবাৰে শেষৰটো পৰ্যায়ত আমি উপস্থিত হৈছোহি এতিয়া আমি আলোচনা কৰিম গভৰ্ণমেন্টৰ যি পোষ্ট ওলাইছে এখন বিশ্ববিদ্যালয়ত সেই পোষ্ট কেটাৰ বিষয়ে গতিকে হেক পৰ্যন্ত চক সেই পোষ্ট কেটা বাবে বেছি কোনো কোৱালিফিকেশ্যন নালাগে গতিকে মন দি চাব যাতে আপোনালোকে এপ্লাই কৰিব পাৰে গভৰ্ণমেন্ট পোষ্ট কেটাৰ যিহৰ কথা কৈছো হেয়া ওলাইছে MSSV নগাঁও নিশ্চয় আপোনালোকে নাম শুনিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় তাত আসলতে দুটা পোষ্ট খালী হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট আৰু তাৰ বাবে আপোনালোকে থ্ৰু অফলাইন
আপোনালোকে এপ্লাই কৰিব লাগিব উইদিন 3 এপ্ৰিলৰ ভিতৰত 3 এপ্ৰিলৰ ভিতৰত গতিকে নগাঁৱৰ আশে পাশে থকা কেণ্ডিডেটসকলে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰে গতিকে এপ্লাই কৰা মোডটো পুনৰ কৈ দিছোঁ অফলাইন মোডহে গতিকে এই পোষ্টকেইটা কেনেকৈ আপোনালোকে এপ্লাই কৰিব আৰু পোষ্টকেইটাৰ বিষয়ে জনাই দিওঁ প্ৰথমটো পোষ্টৰ ভেকেঞ্চি ওলাইছে গ্ৰেড 3 টোটেল ভেকেঞ্চি আছে এটা পে স্কেল এজ পাৰ পে মেট্ৰিক্স অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিখন বিশ্ববিদ্যালয় আছে তাৰ যিটো পে মেট্ৰিক্স আছে সেইমতে আপোনালোকে পাব এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ্ছ ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ BA পাছ হ'ব লাগিব লগতে আপোনালোকে গ্ৰেড 3 এমপ্লয়ী হিচাপে কাম কৰাৰ যিকোনো অভিজ্ঞতা থাকিব লাগিব যিকোনো এখন বিদ্যালয়ত লগতে 1 ইয়াৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ ক্ষেত্ৰত এইটো আছিলে গ্ৰেড 3 পোষ্ট গ্ৰেড 4 পোষ্টটো হৈছে মাল্টি টাস্কিং ষ্টাফৰ পোষ্ট ভেকেঞ্চি তাতো আছে এটা চেলাৰী এজ পাৰ MSS ভিৰ মতেই পাব এডুকেশ্যন কোৱালিফিকেশ্যন এইটোৰ বাবে কেৱল মাত্ৰ মেট্ৰিক পাছ ধৰা হৈছে লগতে আপোনালোকে যদি কোনো শিক্ষানুষ্ঠানত এজ এ গ্ৰেড 4 হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে তেন্তে আপোনালোকক প্ৰিফাৰেন্স দিয়া হ'ব এতিয়া যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ আদাৰ ক্ৰাইটেৰিয়াৰ কথা কওঁ প্ৰথম আপোনালোক ভাৰতীয় নাগৰিক হ'ব লাগিব লগতে এই পোষ্টকেইটা এপ্লাই কৰোঁতে আপোনালোকে মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপোনালোকে প্ৰভাইড কৰিব লাগিব দেন গুড কেৰেক্টাৰ চাৰ্টিফিকেটো আপোনালোকে ল'ব লাগিব যদিহে আপোনালোকে অন্য এখন ইনষ্টিটিউটত কাম কৰাৰ পৰা এই পোষ্টটো এপ্লাই কৰিছে এতিয়া আহোঁ এপ্লিকেশ্যন ফিজৰ কথা এই পোষ্টকেইটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো হৈছে 500 টকা এয়া আপোনালোকে ডাইৰেক্ট MSSV অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় একাউণ্টৰ যিটো আছে তাত পেমেণ্ট কৰিব পাৰিব বা ডিমাণ্ড ড্ৰাফটো আপোনালোকে কাটিব পাৰে এয়া এড্ৰেছটো কৈ দিছোঁ ডিমাণ্ড ড্ৰাফটৰ বাবে সেয়া হৈছে ৰেজিষ্টাৰাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় পেবল এট ষ্টেট বেংক অফ ইণ্ডিয়া নগাঁও মেইন ব্ৰাঞ্চ IFC কোড SBI N 0000146 আমাৰ যিটো ৱেবছাইট আছে assamjob32.blogspot.com তাত আপোনালোকে এই নটিফিকেশ্যনখন পাই যাব আৰু এই নটিফিকেশ্যন পোৱাৰ লগে লগে আপোনালোকে আমাৰ ইয়াত ডাউনলোড এপ্লিকেশ্যন ফৰ্ম বুলি যোনটো অপশ্যন ওলাব সেইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন আচলতে এপ্লিকেশ্যন আহিব এইখনতহে আপোনালোকে ফিল আপ কৰি তাত ছাবমিট কৰিব লাগিব অৰ্থাৎ তাত ছাবমিট কৰিব লাগিব বুলি কৈছোঁ অৰ্থাৎ সেই বিশ্ববিদ্যালয়ত আপোনালোকে ছাবমিট কৰিব লাগিব কোনো ধৰণৰ অনলাইন প্ৰচেছ নাই টোটেলি অফলাইন প্ৰচেছ হয় যদিহে কাৰোবাৰ যাবলৈ অসুবিধা হয় তেন্তে তেওঁলোকে কি কৰিব লাগিব এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে কি কৰিব লাগিব ধুনীয়াকৈ ফিল আপ কৰিব লাগিব ডিমাণ্ড ড্ৰাফটৰ নাম্বাৰটো যদি আপোনালোকে পেমেণ্ট কৰিছে তেন্তে সেইখিনি ভৰাব লাগিব দেন বাকিবিলাক যিবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে সেইবিলাক জেৰক্স কৰি আপোনালোকে গাঁঠি দিব লাগিব আৰু আপোনালোকে যদি বাই পোষ্ট পঠিয়াবলৈ বিচাৰে তেন্তে এড্ৰেছটো হৈছে দিন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ডুমৰঢা PT4 ধুবুৰী আসাম 783331 আৰু ইয়াৰ বাবে ডেডলাইনটো হৈছে 3 এপ্ৰিল 2025 ইণ্টাৰভিউ ডেটটো কিন্তু হৈছে 7 এপ্ৰিল 2025 হেয়া হ'ব MSSB ধুবুৰী ইউনিটত গতিকে আপোনালোকে দেৰি নকৰিব যিমান পাৰি সোনকালে কিন্তু আপোনালোকে এপ্লাই কৰি দিব গতিকে ইয়াকে কৈ আজি আমাৰ এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ বিভিন্ন প্ৰাইভেট জবৰ লগতে গভৰ্ণমেণ্ট জবৰ নটিফিকেশ্যন লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'মহি আমাৰ চেনেলটো তাৰ বাবে অৰ্থাৎ আপোনালোকৰ সুবিধাৰ্থে যাতে আমি প্ৰাইভেট তথা গভৰ্ণমেণ্ট জববিলাক আনিব পাৰোঁ বিভিন্ন ধৰণৰ চাকৰি ৰিলেটেড নিউজবিলাক আনিব পাৰোঁ তাৰ বাবে আমাৰ চেনেলটো এতিয়াই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে assamjob32.blogspot.com সেইটো আপোনালোকে ৰেগুলাৰলি ভিজিট কৰক গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ নমস্কাৰ জয় আই অসম